আপোনালোকে জানে যে ইমান দিনে এনপিএছ ওপিএছ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে এটা আলোচনাৰ বিষয়বস্তু আছিল। ভাৰত চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে 25 বছৰ কাম কৰি থকা যিসকল চৰকাৰী কৰ্মচাৰী তেওঁলোকে যেতিয়া ৰিটায়াৰমেন্ট হয় তেওঁলোকক আমি পুৰণি পেনশন আঁচনিৰ দৰেই আমি পেনশন প্ৰদান কৰিম আৰু যিসকলে 10 বছৰ কাম কৰি তেওঁলোকে ৰিটায়াৰমেন্ট হ'ব লগা হয় তেওঁলোকৰ কাৰণেও আমি পেনশনৰ ব্যৱস্থা কৰিম আৰু পেনশনৰ লগতে তেওঁলোকে ডিএ আদিও লাভ কৰিব আৰু এই নতুন স্কিমটোৰ নাম দিছিলে ইউনিফাইড পেনশন স্কিম। তাৰ মানে ওপিএছ আৰু এনপিএছ দুইটাৰে সামঞ্জস্য ৰাখি ভাৰত চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক নিশ্চিতভাৱে পেনশন প্ৰদান কৰিবলৈ ইউনিফাইড পেনশন স্কিম আৰম্ভ কৰিছিল। দেশৰ 4খন ৰাজ্যই ইউনিফাইড পেনশন স্কিম এতিয়ালৈকে গ্ৰহণ কৰিছে। আজি আমাৰ ৰাজ্য চৰকাৰেও এই ইউনিফাইড পেনশন স্কিম অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এডপ্ট কৰে। ইয়াৰ ফলত ৰাজ্যত বহুত দিনৰ পৰা চলি থকা এনপিএছ আৰু ওপিএছৰ বিতৰ্ক সামৰণি পৰিব। যিসকলে এনপিএছত থাকিব খোজে বিশেষকৈ যিসকল ডেকা লৰা নতুনকৈ নিযুক্তি হৈছে তেওঁলোকে এনপিএছতে বেনিফিট বেছিকৈ পাব ইউপিএছতকৈও, কিন্তু আমি দুইটা অপচন তেওঁলোকৰ বাবে খুলি দিছো যে তেওঁলোকে নিজে বিচাৰিলে এনপিএছতো থাকিব পাৰিব বা তেওঁলোকে ইউপিএছতো যাব পাৰিব। ইউপিএছলৈকে যোৱা মানে তেওঁলোকে নিশ্চিত পেনশন ওপিএছৰ লোকসকলে যেনেকে পাই আছিলে ওল্ড পেনশন স্কিমৰ ইউপিএছত গলে তেওঁলোকে নিশ্চিতভাৱে পেনশন লাভ কৰি থাকিব। আজি এই আঁচনিখন ৰাজ্য চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰে আৰু এবছৰৰ ভিতৰত কৰ্মচাৰীসকলে সিদ্ধান্ত ল'ব পাৰিব যে আমি এনপিএছত থাকিম নে আমি ইউপিএছলৈকে যাম। ইয়াৰ ফলত ৰাজ্যত চলি থকা বা দেশত চলি থকা এটা বহুদিনীয়া বিতৰ্কৰ সামৰণি পৰিব বুলি আমি আশা কৰিছো।